এইবাৰ প্ৰধান শিক্ষকৰ কামনাৰ বলি এজন ছাত্ৰ এইবাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে প্ৰধান শিক্ষকৰ কামনাৰ বলি হৈ এতিয়া অসুস্থ হৈ পৰিছে ছাত্ৰজন এই কুকাণ্ড কৰিছে মোহাম্মদ আলী নামৰ প্ৰধান শিক্ষকজনে মোহাম্মদ আলীৰ ফটো আমি আপোনালোকক দেখুৱাইছো এয়া মোহাম্মদ আলী ঢিঙত সংঘটিত হৈছে এই জঘন্য ঘটনা ঢিঙৰ এটি কণমানি ছাত্ৰৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এই পাখণ্ডটোৱে পেছাত এজন প্ৰধান শিক্ষক আৰু প্ৰধান শিক্ষকে নিজৰে এজন ছাত্ৰৰ সৈতে অতি ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে যি কাণ্ডৰ বৰ্ণনা হয়তো অসমৰ কোনো এজন মানুহে সভ্য সমাজৰ লোকে কাৰো আগত হয়তো খুলি ক'ব নোৱাৰে লৈ অবিস্তাৰে এই খবৰ গুৰুত্বপূৰ্ণ খবৰ এক ডাঙৰ খবৰ প্ৰধান শিক্ষকৰ কুকাণ্ডই লজ্জিত কৰিছে এইবাৰ সকলোকে এইবাৰ প্ৰধান শিক্ষকৰ কামনাৰ বলি এজন ছাত্ৰ নাবালক ছাত্ৰৰ সৈতে প্ৰধান শিক্ষকৰ অপকৰ্ম আৰু এই ঘটনা সংঘটিত হৈছে ঢিঙত এইবাৰ ছাত্ৰৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে মোহাম্মদ আলী নামৰ এজন শিক্ষকে প্ৰধান শিক্ষকে কৰিলে অতি ভয়ংকৰ তথা অতি লজ্জাজনক ঘটনা ঢিঙৰ সোণাৰী গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা মোহাম্মদ আলীয়ে ছাত্ৰৰ সৈতে কৰিছে বেয়া কাম ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছে প্ৰধান শিক্ষক মোহাম্মদ আলী বৰ্তমান পলাতক অৱস্থাত আছে মোহাম্মদ আলী প্ৰধান শিক্ষকক বিচাৰি আৰক্ষীৰ জোৰদাৰ অভিযান চলা দেখিবলৈ পোৱা গৈছে আৰু ঢিঙত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা মোহাম্মদ আলীৰ গ্ৰেপ্তাৰ কৰাৰ দাবীত স্থানীয় লোক ওলাই আহিছে থানাত গৈ এজাহাৰ দাখিল কৰা হৈছে আৰক্ষীৰ সহায় বিচৰা হৈছে আৰু আৰক্ষীয়ে তন্নকৈ এটা বিচাৰিবলৈ আৰম্ভ কৰিছে মোহাম্মদ আলী কিন্তু বৰ্তমানো মোহাম্মদ আলীক গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই নাবালক ছাত্ৰৰ সৈতে এইবাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে মোহাম্মদ আলীয়ে প্ৰধান শিক্ষকৰ এইবাৰ কামনাৰ বলি হ'ল মোহাম্মদ আলী নামৰ এই প্ৰধান শিক্ষকৰ কামনাৰ বলি হ'ল এজন ছাত্ৰ প্ৰধান শিক্ষক মোহাম্মদ আলীয়ে জঘন্য কাণ্ড সংঘটিত কৰিলে ঢিঙত প্ৰধান শিক্ষকজনক বিচাৰি এতিয়া ৰাইজে হাহাকাৰ কৰিছে আৰক্ষীয়েও বৰ্তমান অভিযান আৰম্ভ কৰিছে ঢিঙৰ সোণাৰী গাঁৱত সংঘটিত হৈছে এটি শিশুৰ সৈতে অতি জঘন্য ঘটনা ক্লাছ 9 ল'ৰা এটা টিউশ্যন কৰিবলৈ যায় সদায় গধূলি যায় আহোঁতে 7টা 7:30 টাইম হয় সেইদিনা 14 তাৰিখে যেতিয়া টিউশ্যন কৰি আহোঁতে যেতিয়া ৰাস্তাত এই মহম্মদ আলী মাষ্টৰ হেডমাষ্টৰ হাইস্কুল এম ই স্কুলৰ হেডমাষ্টৰ তেওঁ সোণাৰীগাঁও এম ই স্কুলৰ হেডমাষ্টৰ সোণাৰীগাঁও এম ই স্কুল আহোঁতে ল'ৰাজনক মানে ভয় ভাবুকি দি মুখত খোপা দি আপোনাৰ জংঘলত লৈ যায় লৈ গৈ তেওঁ মানে অনৈতিক কাম কৰে গতিকে যেতিয়া কাম কৰি সি গুচি যায় ল'ৰাটো যেতিয়া ঘৰত আহিলে অহাৰ পিছত ল'ৰাটোৱে বিতংগে তেওঁৰ মাক বা বাপেকক এই কথাটো অৱগত কৰাৰ পিছত আমি তাৰমানে ইয়াৰ এটা উচিত ব্যৱস্থাৰ কাৰণে পুলিচ থানাত আমি হেৰি কৰিলোঁ বিষয়টো অৱগত কৰালোঁ ঢিং আৰক্ষী থানাত অৱগত কৰালোঁ কিন্তু এতিয়ালৈকে তেওঁক বিচাৰি উলিয়াব পৰা নাই পুলিচ প্ৰশাসনে আশা কৰোঁ অতি সোনকালে তেওঁক কৰায়ত্ব কৰক আৰু বিচাৰি উলিয়াই অতি সোনকালে উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰক যাতে এনেকুৱা কাম আৰু আগলৈ কেতিয়াও নহয় সমাজৰ কাৰণে এইটো এটা বহুত এটা আপোনাৰ ক্ষতিকৰ কাম গতিকে এনেকুৱা কাম যদি সমাজত হৈ থাকে সমাজৰ আমাৰ বৃহৎ ক্ষতি হ'ব গতিকে ইয়াৰ এটা উচিত ব্যৱস্থা কৰি ইয়াক যাতে দৃষ্টান্তমূলক শাস্তি দিয়ে মই চৰকাৰলৈকে অনুৰোধ কৰিলোঁ যাতে তেনেকুৱা শিক্ষকসকলক অনতিপলমে চাকৰিৰ পৰা বৰ্খাস্ত কৰি তেওঁক এটা সমাজক এটা মানে সান্তনা দিয়ে বা সমাজক এটা দৃষ্টান্তমূলক উদাহৰণ দিয়ে বুলি আগলৈ যাতে তেনেকুৱা কাম নহয় সেইটো ব্যৱস্থা কৰিব বুলি মই অনুৰোধ কৰিলোঁ পূৰ্বৰ তেনেকুৱা কাম মই শুনা মতে তেওঁ আৰু 2-3 ঠাইত তেনেকুৱা কাম কৰিছিলে কৰাৰ পিছত ৰাইজে তেওঁক বহুত ধৰণেৰে আপোনাৰ হেৰি কৰিলে বিচাৰ কৰিলে কিন্তু তেওঁ পইচা পাতি দি বস্তুবিলাক মোকাবিলা কৰি মানে তেওঁ যেনে তেনে সমাজৰ পৰা উদ্ধাৰ হ'ল পইচা পাতি দিহে তেওঁ মানে এই কামবিলাক দমাই ৰাখিছে তেওঁ সোণাৰীগাঁও এম ই স্কুলৰ পৰা মোহাম্মদ আলী মাষ্টৰ সোণাৰীগাঁও মোহাম্মদ আলী মাষ্টৰ